নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকক মই এটা ডাঙৰ খবৰ দিবলৈ গৈ আছো। শিৱসাগৰ ডিমৌত এটা ডাঙৰ প্ৰজেক্ট হৈ আছে আৰু সেই প্ৰজেক্টটোত যিসকল লেবাৰ আছে সেই লেবাৰসকলক যিজন ঠিকাদাৰে কামত লগাই আছে সেই ঠিকাদাৰজনে বৰ্তমান মিয়াখেদা আন্দোলনত আগভাগ লৈ আছে। এতিয়া কথা হ'ল সেই প্ৰজেক্টটোৰ পৰা মাত্ৰ দুটা দিন সময় দিছো। সেই প্ৰজেক্টটোৰ পৰা যিসকল বনুৱাই কাম কৰি আছে, মিয়া শ্ৰমিকে কাম কৰি আছে, সেই মিয়া শ্ৰমিককেইজনক সন্মানেৰে ঘৰলৈ পঠিয়াই দিয়ক। কথাটো গম পাইছে? ডিমৌত চলি থকা এটা ডাঙৰ প্ৰজেক্ট, যিটো প্ৰজেক্টত মিয়া লেবাৰে কাম কৰি আছে আৰু সেই মিয়া লেবাৰ কেইজনক কামত লগাই আছে। উজনি অসমত মিয়াখেদা আন্দোলনত আগভাগ লৈ থকা এজন বিশেষ ব্যক্তি। মই আপোনাক কৈ আছো, মাত্ৰ দুটা দিন সময় দিছো, এই লেবাৰখিনিক সন্মানেৰে ঘৰলৈ পঠাই দিয়ক, নহলে ইয়াৰ বিহিত ব্যৱস্থা কিন্তু আমি ল'ম। নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকক মই এটা ডাঙৰ খবৰ দিবলৈ গৈ আছো। শিৱসাগৰ ডিমৌত এটা ডাঙৰ প্ৰজেক্ট হৈ আছে আৰু সেই প্ৰজেক্টটোত যিসকল লেবাৰ আছে সেই লেবাৰসকলক যিজন ঠিকাদাৰে কামত লগাই আছে সেই ঠিকাদাৰজনে বৰ্তমান মিয়াখেদা আন্দোলনত আগভাগ লৈ আছে। এতিয়া কথা হ'ল সেই প্ৰজেক্টটোৰ পৰা মাত্ৰ দুটা দিন সময় দিছো। সেই প্ৰজেক্টটোৰ পৰা যিসকল বনুৱাই কাম কৰি আছে, মিয়া শ্ৰমিকে কাম কৰি আছে, সেই মিয়া শ্ৰমিককেইজনক সন্মানেৰে ঘৰলৈ পঠিয়াই দিয়ক। কথাটো গম পাইছে? ডিমৌত চলি থকা এটা ডাঙৰ প্ৰজেক্ট, যিটো প্ৰজেক্টত মিয়া লেবাৰে কাম কৰি আছে আৰু সেই মিয়া লেবাৰ কেইজনক কামত লগাই আছে। উজনি অসমত মিয়াখেদা আন্দোলনত আগভাগ লৈ থকা এজন বিশেষ ব্যক্তি। মই আপোনাক কৈ আছো, মাত্ৰ দুটা দিন সময় দিছো, এই লেবাৰখিনিক সন্মানেৰে ঘৰলৈ পঠাই দিয়ক, নহলে ইয়াৰ বিহিত ব্যৱস্থা কিন্তু আমি ল'ম।